এক নভোদ্দাশ্ৰুত ঘটনা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে এটা অনুষ্ঠানত পত্নীৰ লগত গৈছিল কিন্তু খৰখেদাত তেওঁ পত্নীক তাতে এৰি উভতি আহিলে আৰু বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতহে গম পালে যে তেওঁৰ পত্নীৰ লগত নাই পাছত আকৌ তেওঁ 22খন বাহনৰ এস্কৰ্টৰে সেই অনুষ্ঠানলৈ পুনৰ গ'ল বিমানবন্দৰৰ পৰা আৰু তাৰ পাছত পত্নীক লৈ আহিলে মানে এজন বিশেষ নেতা এটা সময়ৰ মুখ্যমন্ত্ৰী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অনুষ্ঠানৰ খৰখেদাতে কামত ইমান মজগুল হৈ গ'ল যে নিজৰ পত্নীকো পাহৰি গ'ল সেই বিষয়টোৱে ৰাজনৈতিক মহলত লঘু টুইষ্টৰ সৃষ্টি কৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল গোটেই ঘটনাটো আপোনালোকক ক'ব বিচাৰিছো আমাৰ হাতত যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো হৈছে শনিবাৰৰ ঘটনা সেইটো গুজৰাটলৈ ধৰ্মীয় আৰু দিনজোৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়তেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জুনাগড় সোমনাথ জ্যোতিৰ্লিংগ মন্দিৰ আৰু গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে পিছত তেওঁ বাদামৰ গৱেষণা কেন্দ্ৰৰ কৃষক আৰু লাখপতি দিদিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰাৰ কথা আছিল যেহেতু তেওঁৰ দিনজোৰা কাৰ্যসূচী পাছত সন্ধিয়া 8 বজাত ৰাজকোটৰ পৰা বিমান আছিল গতিকে তেওঁৰ খৰখেদা হৈ আছিল আৰু গৱেষণা কেন্দ্ৰটো ভ্ৰমণৰ সময়ত তেওঁ কৰ্মচাৰীসকলৰ সৈতে কামৰ পৰ্যালোচনা কৰে আনহাতে তেওঁৰ পত্নী ৱেটিং ৰুমত বহি থাকে ইয়াৰ পিছত তেওঁ লাখপতি দিদি আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে অনুষ্ঠানৰ মঞ্চত বাৰে বাৰে তেওঁ ঘড়ীটো চাই আছিল সময়ৰ যেহেতু খুব এটা কম সময়ৰ ভিতৰত তেওঁ গোটেইখিনি মিলাব লগা হৈছিল সেয়েহে তেওঁ বাৰে বাৰে ঘড়ীটো চাই আছিল সময় কেনেধৰণে মেনেজ কৰিম সেইটো হয়তো তেওঁ ভাবি আছিল তেওঁ নিজে মাইকত ক'লে যে ৰাজকোটৰ ৰাস্তাটো বেয়া অহাবাৰ মই বেছি সময় লৈ আহিম ভাষণ চমু কৰি তেওঁ কনভয় লৈ লৰালৰিকৈ জুনাগড়ৰ পৰা ৰাজকোটলৈ ৰাওনা হ'ল কিন্তু পাহৰি থাকিল পত্নীৰ কথা পত্নী ৱেটিং ৰুমত বহি আছিল তেওঁ মঞ্চত আছিল পত্নীৰ কথা তেওঁ পাহৰি গ'ল আৰু প্ৰায় 10 মিনিট যাত্ৰা কৰাৰ পিছতহে তেওঁৰ সম্বিত ঘূৰি আহিল যে তেওঁ পত্নী তেওঁৰ লগত নাই আৰু তাৰ পিছত লগে লগে পত্নীলৈ ফোন কৰি কনভয় লৈ উভতি আহি পত্নীৰ সৈতে ৰাজকোটলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী কেনে অৱস্থা হৈ গ'ল মন্ত্ৰীগৰাকী চাওক এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু পত্নীক লগত লৈ গৈছে আৰু সেই অনুষ্ঠান তেওঁ খুব খৰখেদাকৈ সেই অনুষ্ঠানবোৰ সমাপন কৰিব লগা হৈছিল পত্নী ৱেটিং ৰুমত বহি আছিল আৰু পত্নীক তেওঁ পাহৰি গ'ল আঠ বাটৰ পৰা তেওঁ ঘূৰি আহিবলগীয়া হ'ল 22খনকৈ তেওঁৰ যি কনভয় আছে সেই কনভয়ক আধা ৰাস্তাৰ পৰা ঘূৰাই আনিবলগীয়া হ'ল আৰু আধা ৰাস্তাৰ পৰা তেওঁ পত্নীক হয়তো ফোন কৰি এই ক্ষেত্ৰত বা যি হ'ল তাৰ বাবে হয়তো দুখো প্ৰকাশ কৰিলে বা ক্ষমাও খুজিলে যি কি নহওক সাধাৰণতে এনে ঘটনা ব্যস্ত মন্ত্ৰীৰ সৈতে হোৱা আমি কেতিয়াবা দেখিবলৈ পাওঁ এনে ধৰণৰ দুই এটা ঘটনা হৈ থাকে তেওঁলোকৰ জীৱনত কাৰণ তেওঁলোক বহুত ব্যস্ত হৈ থাকে আৰু সেই ব্যস্ততাৰ মাজতেই নিজৰ ব্যক্তিগত জীৱনটোতো যেনে ধৰণে সময় দিব লাগে সেই সময় দিবলৈ তেওঁলোকে হয়তো আহৰি নাপায় তেওঁ তেনেকুৱাই হয়তো হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আমি অনুমান কৰিব পাৰিছোঁ আৰু ভীষণ ব্যস্ততা তেওঁ আছিলে সেই নিৰ্দিষ্ট দিনটোত কেইবাটাও কাৰ্যসূচী আছিল সেই কেইবাটাও কাৰ্যসূচীৰ বাবে তেওঁ এনে অৱস্থা হ'ল কিন্তু এই ৰাজনৈতিক মহলত কিছু টুইষ্টৰ সৃষ্টি কৰিছে আমি তাক লঘু টুইষ্ট বুলি কৈছোঁ কিছু নেটিজেনৰ মাজতো এই খবৰটোৱে বিশেষ খুৰাকো যোগাইছে আৰু নেটিজেনৰ মাজত এই বিষয়টোলৈ চৰ্চাও হৈছে আৰু স্বাভাৱিকতেই শিৱৰাজ সিং চৌহানক আমি আগতেও দেখিবলৈ পাইছিলোঁ তেওঁ ষ্টেজত যেতিয়া প্ৰধানমন্ত্ৰীৰ সৈতে একেখন আসনত বহি আছিল একেখন মঞ্চত বহি আছিল ক্ষমা কৰিব একেখন মঞ্চত বহি থকাৰ সময়তেই এদিন এটা অনুষ্ঠানত তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়তেই মুখত তবককে কিবা এটা তেওঁ খাদ্য সামগ্ৰী ভৰাই দিছিলে তাৰ পাছত সেই ভিডিঅ'টো সামাজিক মাধ্যমত খুব ভাইৰেল হৈছিল আপোনালোকৰ যিসকলে চাইছে তেওঁলোকৰ হয়তো মনত থাকিব কিন্তু পাছত এই কথাটো স্পষ্ট কৰা হ'ল যে তেওঁ যেহেতু মধুমেহ ৰোগী সেয়ে সময়মতে কিবা নহয় কিবা এটা মুখত লৈ থকাটো প্ৰয়োজন সেয়ে মিঠা জাতীয় কিবা এটা বস্তু বা তেনে জাতীয় কিবা এটা বস্তু মুখত লৈছিল কাৰণ দীৰ্ঘ সময় তেওঁ একো নোখোৱাকৈ আছিল যাৰ ফলত মধুমেহ ৰোগীৰ কিবা সমস্যা হ'ব পাৰে বিশেষকৈ সুগাৰ ডাউন হৈ পৰিব পাৰে সেই আশংকাতে তেওঁ মঞ্চত প্ৰধানমন্ত্ৰীৰ কাষত বহি থাকোঁতেই হঠাৎ মুখত কিবা এটা ভৰাই লৈছিলে সেই ভিডিঅ'টো আজিও ইউটিউবত চালে আপোনালোকে পাব এইবাৰ আকৌ আন এটা ঘটনা তেওঁৰ সৈতে হৈ গৈছে অৱশ্যে এই ক্ষেত্ৰত আমি মন কৰিছোঁ যে তেওঁৰ বহুকেইটা দীঘলীয়া কাৰ্যসূচী আৰু সেই কাৰ্যসূচীৰ মাজত নিজৰ পত্নীৰ কথা ভাবিবলৈ তেওঁ হয়তো আহৰি নাছিল আৰু সেয়েহে তেওঁ পোনপটীয়াকৈ যাতে বিমানবন্দৰত গৈ পুনৰ উভতি আহিব পাৰে তাৰে ব্যৱস্থা কৰিছিল তেওঁ নিজেই ভাষণত যিহেতু কৈছিলে যে ৰাজকোটৰ ৰাস্তাটো বেয়া অহাবাৰ মই বেছি সময় লৈ আহিম এয়া গুজৰাটলৈ তেওঁ গৈছিল গুজৰাটৰ পৰা জুনাগড়ত গৈছিল আৰু জুনাগড়তে এই ঘটনাটো সংঘটিত হ'ল তেওঁৰ পত্নীৰ নাম সাধনা সিং আৰু কনভয় লৈ খৰখেদাকৈ তেওঁ উভতি আহিব লগাৰ ফলতে অজানিতে তেওঁ নিজৰ পত্নীক এৰি থৈ আহিছিল
যি ঘটনা এতিয়া বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছে কিন্তু সময়ৰ পাছত তেওঁ যেতিয়া গম পালে যে তেওঁৰ পত্নীক তেওঁ এৰি থৈ আহিছে লগে লগে তেওঁ 22খন বাহনৰ যি কনভয় সেই কনভয় ঘূৰাই লৈ আহি পুনৰ পত্নীক ৱেটিং ৰুমৰ পৰা উঠাই নিজৰ লগত লৈ গ'ল এয়া আছিল এই খবৰ আমি আপোনালোকক জনালো মাত্ৰ খবৰটো যে কি হৈ যায় মানুহৰ লগত সাধাৰণতে ব্যস্ত মানুহৰ লগত কি ঘটনা পৰিঘটনা হৈ থাকে তাৰে কিছু আভাস আপোনালোকক দিলো আৰু বিষয়টো চৰ্চা হৈছে কাৰণে চৰ্চিত খবৰটো আপোনালোকৰ বাবে আগবঢ়ালো আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী